যথেষ্ট ষ্ট্ৰাগল কৰিছে, ভায়েক তেওঁ ঢুকাই গৈছে, আহিছে কৰিছে, হাৰি 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 জিকি গৈছে। ডাঙৰ কথা, হাৰি জিকাটো ডাঙৰ কথা। হাৰি হাৰি জিকি গৈছে, এদিন তেওঁৰ হিচাপত তেওঁকো মই কণ্টিনিউ কৰিব কৈছোঁ, হাৰি হাৰি জিকিটো ডাঙৰ কথা। হাৰি মই বহিলোঁ চব, আমি কিবা এটা কৰিব নোৱাৰোঁ। জেনেৰেলি মানুহ যেনেকৈ যিটো কওঁ কথা আমি আজি কৰিব নোৱাৰোঁ, কিন্তু পিতৃমণিৰ নিচিনা এজন বডি বিল্ডাৰ বা এজন বডি বিল্ডাৰকে কওক, তেওঁলোকে ক'ব য়েছ মই পাৰিম, আই কেন ডু ইট, আমি পাৰিম, কৰি আছোঁ। সেই পিতৃমণি যেতিয়া কৰি দেখাইছে, কৰি আছে। সেইকাৰণে অনাগত ভৱিষ্যতটো তেওঁলোকৰ মই যাতে ভাল হয় সেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু দুই এষাৰ মই পিতৃমণিৰ পৰা শুনিব বিচাৰিছোঁ। থেংক ইউ ভেৰি মাছ। পোনপ্ৰথমে মই অৰ্গেনাইজ কমিটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম, কিয়নো আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে, খেলিবলৈ থকা খোৱা সুবিধা দিছে। তো অৰ্গেনাইজ কমিটি থেংক ইউ ভেৰি মাছ। ছেকেণ্ডলি ৰেচপেক্টেড জাজেছ, আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু IBBFFৰ যিখিনি কৰ্মকৰ্তা, প্ৰেচিডেণ্ট, ছেক্ৰেটৰী আৰু এই এছ'চিয়েশ্যনটোৰ লগত যিসকল ব্যক্তি জড়িত আছে, আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাক ইমান ধুনীয়া এটা ষ্টেজ প্ৰভাইড কৰি দিছে আপোনালোকে খেলিবলৈ। আৰু মই এইটো আশা কৰিম যে আপোনালোকে অনাগত ভৱিষ্যতে আমাৰ অসমৰ প্লেয়াৰসমূহৰ কাৰণে এনেকুৱা ভাল ভাল ষ্টেজ প্ৰভাইড কৰে। ছেকেণ্ডলি, যিসকল প্লেয়াৰে আজি ইয়াত অংশগ্ৰহণ কৰিলে, প্লেয়াৰ বন্ধুৱে, তেখেতলোকলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আপোনালোকৰ নিজৰ নিজৰ জেগাত সকলোৱে এজন এজন চেম্পিয়ন। একচুৱেলি খেলখন জিকাটো ডাঙৰ কথা নহয়, খেলখনত অংশগ্ৰহণ কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। খেলি থাকিলে এদিন নিশ্চয় আপুনি চেম্পিয়ন হ'ব শিকিব। আৰু এইখিনিতে মই ক'ব বিচাৰিম যে চৰাইদেউ সোণাৰীত জুবিন গাৰ্গৰ যোনটো প্ৰথম কালচাৰেল প্ৰগ্ৰেম হৈছিল, সেই প্ৰগ্ৰেমটো সোণাৰীৰ পৰাই আৰম্ভ হৈছিল, প্ৰথমটো প্ৰগ্ৰেম। আৰু জুবিনদাৰ নামত যোনটো অতনু বৰুৱা ডাঙৰীয়াই, আছামৰ জেনেৰেল ছেক্ৰেটাৰী অতনু বৰুৱা ডাঙৰীয়াই ধুতি, গামোচা, ফিটনেছ মডেল কম্পিটিশ্যনটো উলিয়ালে। তেখেত সেই কম্পিটিশ্যনটোৰ জন্মদাতা। তেখেতে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে। আৰু আমি এইটো বিচাৰোঁ যে আমাৰ ধুতি গামোচা বুলি ক'লে আমাৰ অসমীয়া সাজপাৰযোৰ তাৰ লগত জড়িত হৈ আছে। গতিকে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগে যে ধুতি গামোচা যোনটো ফিটনেছ মডেল চেম্পিয়নশ্বিপ, সেই চেম্পিয়নশ্বিপটো যাতে আমি বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰোঁ। যদি কোনোবাই বিশ্ব দৰবাৰ সোধে এইটো ক'ৰ কালচাৰ বুলি, তো ধুতি গামোচা সেই কালচাৰটো আমাৰ অসমৰ কালচাৰ। তাতে অসমৰ নামটো উত্তৰ-পুতৰভাৱে জড়িত হৈ আছে। গতিকে সেই ইভেণ্টটো আমি যাতে বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰোঁ, সেইটো কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাব লাগে আৰু সহায় সহযোগিতা আগবঢ়াব লাগে। চ' অতনুদাই যেতিয়া ধুতি গামোচা ৰাউণ্ডৰ বিষয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, তেতিয়া মই এটা ভিডিঅ' বনাই আপলোড কৰিছিলোঁ যে জুবিনৰ নামত এনেকুৱা প্ৰগ্ৰেম এটা হ'ব, আপোনালোকে সহায় সহযোগ কৰিব বুলি। কিন্তু কিছুমান ব্যক্তিয়ে ইটিকিং কৰিছিল, হাঁহিছিল। কিন্তু আজি সেই ইভেণ্টটো গ্ৰাণ্ড ছাকচেছ। অসমৰ পৰা মিষ্টাৰ ইণ্ডিয়ালৈ সেই ইভেণ্টটো চুইচ হৈ গ'ল। তো অনাগত ভৱিষ্যতে মই এইটো আশা কৰোঁ যে বহুত সোনকালে মিষ্টাৰ ইণ্ডিয়াৰ পৰা বিশ্ব দৰবাৰলৈকে সেই ইভেণ্টটো যাব। বাকী ইমানখিনিয়ে মই ক'ব লগা। আপোনালোকে ফিটনেছৰ লগত জড়িত হৈ থাকক। যদি কি কয় মানৱ